কেকটা এইবিলাক কেনে এইফালে আমি ভিডিঅ' চাই চাই এইফালে আমাৰ মম জ্বলি আছে আজি হৈছে নেক্সট ডে আৰু এতিয়ালৈকে লাইন অহাই নাই পুৰা 24 ঘণ্টা পাৰ হৈ গ'ল গাড়ী আহিছে ঠিক কৰিবলৈ কাৰণে এতিয়া কি হয় ক'ব পৰা নাই কেৰেং এখন আহিছে লগতে থাৰ্মেলৰ গাড়ী আহিছে পৰিস্থিতি কি হয় ক'ব পৰা নাই ইমান গৰমত যোৱা ৰাতিও আপোনালোকৰ যোৱা ব্লগতো মই দেখালো আমাৰ পৰিস্থিতিটো বহুত বেয়া হৈ আছে গৰমৰ টাইমত ঠাণ্ডা যেতিয়া হয় বিশেষকৈ একো নহয় কিন্তু এতিয়া আহিছে ঠিক কৰিবৰ কাৰণে ফিংগাৰ ক্ৰছ কৰি লৈছোঁ যাতে আমাৰ লাইনটো জলদি জলদি আহি যায় লাইন অহাৰ খুচিটো মানে কেনেকুৱা মানে কম ক'বই পৰা মানে কেতিয়া লাইন আহক লাগিছে আৰু 2-3 ঘণ্টা পিছত লাইনটো আমাক দিব বুলি শুনিছোঁ চাওঁ এতিয়া কি হয় 2000 years later ফাইনেলি আমাৰ লাইনটো আহি গ'ল আৰু ফেনখন কেনেকুৱা স্পীড চলিছে মোৰ মনটো চাই বেলেগ এটাই ভাল লাগিছে মই যে লাইন অহা দেখি আগে অকমান দিন নাচি ললোঁ তাৰ পিছতে ভিডিঅ'টো বনাইছোঁ কাৰণ লাইন আহিলে এনেকুৱা যে ফূৰ্তি কেতিয়াও লগা নাই যোনটো ফূৰ্তি আজি লাগিছে লাইন অহালৈকেনে লাগিছে লাইন নহয় বেলেগ কিবাই আমাৰ ঘৰত আহি গ'ল নেকি ইমানে ভাল লাগিছে ন গোটেই ঘৰৰ লাইটবিলাক মই দৌৰিকে জ্বলাইছোঁ যে লাইন আহি গ'ল বুলি এতিয়া মমৰ কাম নাই মমটো নুমুৱাই দিওঁ মম নুমি গ'ল আৰু আমাৰ গাঁও হৈ গ'ল আকৌ পোহৰ ফেন চেন একদম চব চলাই কেনে কেনেকুৱা লাগিছে কোৱা লাইন আহি গ'ল যে মুখখন দেখুৱা 3 দিন সঁচাকে 2 ৰাতি লাইন নাই ভাল লাগিছে মই আমাক কৈছো ভিডিঅ' বনাও হা লাইন আহি গ'ল খুচিত কেনেকুৱা এতিয়া আমাৰ গাঁও হৈ গ'ল পোহৰ কেনেকুৱা চিন্তা লাগিছে কেনেকুৱা লাগি আছিলে ভাবিছিলোঁ যে আকৌ 24 ঘণ্টা লাগিব নেকি বুলি কেনে লাইন আহোঁতে কিন্তু নাই লাইন ফাইনেলি আহি গ'ল আমাৰ গাঁও আকৌ হৈ গ'ল পোহৰ গাঁও ধেমালি নেকি মানুহ 2 ৰাতি লাইন বিনা লাইটত আছে বিনা ফেনত আছে লাইট নহ'লেও নহয় কিন্তু ফেন নোহোৱাকৈ আছিলোঁ কেনেকুৱা কষ্টত ৰাতি শুইছোঁ নহয় বাপৰে হৈছোঁ যে মোৰ গা পা টপ এনেকৈ পানী পৰিছে একদম ঘামি জুমি শেষ মই খালি দোৱা কৰিছোঁ ইয়াল্লা বৰষুণ দিয়ক যাতে শুবলৈ পাৰোঁ কাৰণ নেক্সট ডে মোৰ ডিউটি যাবলগীয়াও আছে ডিউটিত গৈ যদি মই জুমুকিয়াই থাকোঁ কাম কেনেকৈ কৰিম সেইটো বুলিও ভয় লাগিছিলে কিন্তু যেন তেন পাৰ হ'ল ডিউটিত গৈও নুজুমুকিয়ালোঁ ঠিকে থাকিলোঁ তাৰপিছত লাঞ্চ চাঞ্চ কৰি অকণমান ৰেষ্ট ল'লোঁ আৰু ফাইনেলি কিন্তু লাইন আহি গ'ল দেই বহুত বেছি ভাল লাগিছে এতিয়া আমাৰ গাড়ীখন ওলাই আহিছে গাড়ীখন দেখাম কিন্তু এনেকুৱাই ভয়ংকৰ গাড়ী এখন আহিছে কাৰেণ্ট ঠিক কৰিবৰ কাৰণে মোৰ হাতে বিষাই গ'ল সেইখন গাড়ী আহি আছে গোটেই ডেকা ল'ৰাখিনি লাইন কৰি গাড়ীখন গাড়ীখন পাৰে নহয় আল্লাহ কৰিকে গাড়ীখন ওলাই গ'ল আৰু পুৰা চিঞৰ বাখৰ ফূৰ্তি যাতে লাইনটো আহি গ'ল যে পুৰা উৎপাত কৰিছে ল'ৰাখিনিয়ে মানে বেলেগ এটাই ফূৰ্তি লাগিছে যেনেকৈ বিয়া চাদিত ফূৰ্তি হৈ যায় তেনেকৈ আমাৰ কাৰেণ্ট আহিবৰ কাৰণে ফূৰ্তি পুৰা চিঞৰ বাখৰ আইচক্ৰীম হে খোৱাই নাই কি চুইচ বন্ধ কৰিম তো আজি সৰু মাছ বনাব পুৰা আম্মাই ধুনীয়াকৈ বাছি মেলি ল'লে বৰিয়লা মাছ আৰু এইফালে ময়ো ডিউটি যাবলৈ ৰেডি হৈ গ'লোঁ হাত মোজা চোজা পিন্ধি
ইমান গৰম পৰিছে এই গৰমত যে এনেকৈ যোৱাটো একদম সম্ভৱ নহয় মই একদম মাস্ক মাৰিম সানগ্লাস পিন্ধিম লগতে এইখিনি হাতত গ্লাভছ পিন্ধি ল'লোঁ কাৰণ ইমান বেছি ৰ'দ নহয় তাৰোপৰি প্লাছ আমাৰ বাণীপুৰত যে কৈছিলোঁ পানী হৈ গৈছিলে সেই পানী হোৱাৰ ফলত এতিয়া পুৰা ৰাস্তাটো বেয়া হৈ গ'ল যে আৰু এটা ৰ'দ দি থাকিলে শুকাই গ'ল আৰু পুৰা ধূলি উৰে এনেকৈ যে মাস্ক নিপিন্ধাকৈ মানে স্কুটি চলাবলৈ নোৱাৰি ইমান বেছি ধূলি খালি ধূলিয়ে ধূলি একদম মানে বহুত বেছি অশান্তি লাগে সেইকাৰণে মাস্ক চাস্ক পুৰা মাৰিকৈ যাম আৰু এইফালে গ্লাভছকেইটা অৰ্ডাৰ কৰিছিলোঁ ভিডিঅ'ত একো দেখুওৱা নহ'লে 3টা গ্লাভছ আহিছিলে পাপাই অৰ্ডাৰ কৰিছিলে দেই পাপাৰ ফালৰ পৰা ময়ো এটা লৈ ল'লোঁ পাপাও ডিউটি গ'লে লাগে যে এটা পাপাই পিন্ধি যায় এটা মই পিন্ধি যাওঁ আৰু এটা সেনেকৈয়ে থোৱা আছে আৰু পিন্ধিবলৈ এনেও ভাল এইবিলাক হাত তাত চব ছেফটি হৈ থাকে নহ'লে এনেওতো ক'লা আৰু ক'লা হৈ যাম ক'বই নাই পুৰা ধুনীয়াকৈ এইখিনি পিন্ধি ল'লোঁ খালি কোচ খাই থাকেও গৰম লাগে অকণমান খজুৱাই থাকে আমাৰ এইবিলাক আদত নাই যে পিন্ধা চ' সেইকাৰণে অকণমান খজুৱাই থাকে না এয়া ফাইনেলি হৈ গ'লোঁ পুৰা ৰেডি ফুল কভাৰ যাওঁ এতিয়া ডিউটিলৈ ডিউটিৰ পৰা অহাৰ পিছত লগ পাম পুৰা গ্লাছ পিন্ধি মেলি নিজৰ ছেফটি কৰি ল'লোঁ ধূলিৰ পৰা ফালে পৰা একদম পুৰা টিপটপ হৈ গ'লোঁ গৈ আহোঁ ডিউটিলৈ আহি লগ পাই আছোঁ এইফালে এতিয়া মিঠাই দি চাহ খাম আৰু এইখিনি মিঠাই যে মই কামৰ জেগাৰ পৰা আনিছোঁ মোক এজন পেচেণ্টে গিফ্ট দিলে তেখেতক অলপ বেবী হ'ল বুলি কেনে একগাল মিঠাই দিলে 2 কিচিমৰ মানে তাই এতিয়া আম্মা আৰু মই ধুনীয়াকৈ চাহ খাম ৰাতিপুৱা পাপা ডিউটিলৈ গ'ল আজি মৰ্ণিং ডিউটি আছিলে সেইকাৰণে সোনকালে উঠি ৰাতিপুৱাই গ'ল আমি শুয়ে আছোঁ পাপা তেতিয়ালৈকে ডিউটিলৈ গ'লেই আৰু আজি এইফালে আম্মাই ঘৰ সাৰি আছে আজি মই নাস্তা বনাইছোঁ আজি খিচিৰি খাব মন গৈছে বতৰটো একদম ঠাণ্ডা হৈ আছে এদিন ৰ'দ এদিন বৰষুণ হৈ থাকে যে তেনেকুৱা পৰিস্থিতি এতিয়া বৰষুণ দি আছে নাই বৰষুণত মানে খিচিৰি খাবলৈ মন গৈছে সেইকাৰণে আম্মাই ক'লে যে খিচিৰিটো মোক বনাবলৈ কাৰণে আম্মাই ঘৰৰ কামখিনি কৰিছে বিছনা পাই ল'লোঁ আৰু খিচিৰিখিনি সেইকাৰণে মই বনাম না আৰু মোক বৰফি খাই বহুত ভাল লাগে আৰু এইফালে মই খিচিৰি বনাবলৈ হৈ গ'লোঁ ৰেডি চাহ নাস্তা খাই ল'লোঁ খাই কেনে এতিয়া ডাইৰেক্ট যোনটো মেইন নাস্তা তালৈ গৈছোঁ ধুনীয়াকৈ খিচিৰি বনাম এনেকুৱা একো বস্তু নিদিওঁ একদম চিম্পুলকৈ ঘৰত থকা আলু চালু দিয়ে বনাম এইফালে চাউলখিনিও ধুই ল'লোঁ ইয়াত দাইল দিছোঁ মিক্স এইফালে পিঁয়াজ আলু জলকীয়া কাটি ল'লোঁ এইফালে চানা দাইল লৈছোঁ এক্সট্ৰাকৈ চানা দাইল দিলে যে খিচিৰিত খুব ভাল লাগে খাই কেনে সেইকাৰণে মই গোটেইখিনি বস্তু একদম ধুনীয়াকৈ কাটি বাচি কেনে লৈ ল'লোঁ এইফালে হৈ গ'ল কুকাৰটো ধুনীয়াকৈ পাতি দিলোঁ গৰম হৈছে আৰু পানী আছে অকণমান আৰু বৰষুণ দি থাকিলে এনেও চটপটা বস্তু খাই কিনে খুব বেছি ভাল লাগে হয় নাই আৰু মই এনেও আপোনালোকে আগৰ ভিডিঅ'ত কৈছোঁ খিচিৰি মোৰ প্ৰিয় বস্তুৰ ভিতৰতে পৰে মোক বহুত ভাল লাগে খাই কিনে আৰু চব্জি থাকিলে আৰু বেছি ভাল লাগে কিন্তু যিহেতু এতিয়া নাই চ' কিনে যি আছে তাকে দিয়ে বনাম সেইটো দিয়ে খায়ো কেতিয়াবা ভাল লাগে হয় নাই নহয় জানো এইখিনি যে মই যোৱা ৰাতি তিয়াব পাহৰি গ'লোঁ সেইকাৰণে এতিয়া 3-4টামান চিটি মৰাই দিলোঁ ধুনীয়াকৈ একদম সিজি গ'ল কাৰণ আলু আৰু চাউলৰ লগত যদি চানা দাইল দিম তেনেহ'লে বহুত বেছি আলুখিনি আৰু চাউলখিনি গলি নাইকিয়া হৈ যাব কাৰণ চানা দাইলত চিটি বেছিকৈ লাগে হয় নাই সেইকাৰণে এইখিনি মই আগেই চিটি মৰাই কেনে সিজাই ল'লোঁ চাওক টিপিলে ভাঙি গৈছে ইয়াক 2-3টা চিটি মাৰিলে ই আৰু ধুনীয়াকৈ পুৰা কুক হৈ যাব মই এটা ৰেচিপি চেনেল খোলাই ভাল আছিলে নেকি আগতে মোৰ বনোৱা সিজাত ইমান ইচ্ছা নাছিলে দেই বনাওঁ বুলি ক'লে মোৰ ইমান ভাল নালাগে কিন্তু আজিকালি মোক বনাই খুব ভাল লাগে নতুন বস্তু বনাই নতুন বস্তু খাই হয় নাই ইয়াত দি দিলোঁ পিঁয়াজখিনি আৰু এইফালে ধুনীয়াকৈ গোটেই মছলাবিলাক ওলুৱাই ল'লোঁ যাতে দিবলৈ সুবিধা হয় ইয়াত ধনিয়া জিৰা হালধি গুড়ি ৰং জলকীয়া নিমখ দিয়া আছে আৰু সেই মছলাখিনি ভালকৈ পানী দি ল'লোঁ এতিয়া ইয়াত দি দিম দি দিম দিলোঁ
তাৰ পৰা এতিয়া আলুখিনি দি দিম ওপৰত জলকীয়া কেইডাল দি দিম অনুমান কৰি পানী দি দিলোঁ পানীও দিয়া হৈ গ'ল এতিয়া ইয়াক ধুনীয়াকৈ চিটি লগাই দিম আৰু এইখিনি আমাৰ হৈ যাব কমপ্লিট ধুনীয়াকৈ হৈ গ'ল খিচিৰি পাতি ল'লোঁ পতাৰ পিছত এতিয়া হৈ গ'ল খাওঁতে দেখাম কেনেকুৱা হৈ গ'ল এতিয়া যাওঁ যিখিনি বাকীখিনি কাম আছে সেই কামখিনিলৈ আগবাঢ়োঁগৈ চাওক খিচিৰিখিনি কি ধুনীয়া হ'ল মই বনোৱা এতিয়া খাম তাকে ইফালে খাই বৈ ধুনীয়াকৈ গা হাত ধুই মই অলপমান কুৰাণ পাক পঢ়ি লওঁ ভাবিছোঁ বহুত দিন হৈ গ'ল পঢ়া হোৱা নাছিলে তো সেইকাৰণে বহিলোঁ পঢ়িবলৈ কাৰণে আৰু এইফালে আপোনালোকে ভাবিবই পাৰে যে কুৰাণ পঢ়া অৱস্থাত আচানক ক'ত গুচি গ'ল মই কুৰাণ পঢ়োঁতে তেনেকুৱাতে মানে আম্মাহঁতৰ ফোন আহিলে যে মাহঁতি মানে আগবেলাই গৈছিলে জেঠাইহঁতৰ ঘৰলৈ বোলে মোকো লগ ধৰিছিলে যাবা নেকি মই তেতিয়া নাযাওঁ বুলি ক'লোঁ যেতিয়া তেওঁলোক গুচি গ'ল তাৰপিছত মোৰ ইমান ইচ্ছা গৈছে মই জেঠাইৰ ঘৰলৈ যাওঁ বুলি চ' সেইকাৰণে কুৰাণ পঢ়া সময়ত আম্মাই ফোন মাৰিলে তো মই ক'লোঁ কি মই আহিব পাৰিম নেকি পাপাও ক'লে যদি তুমি আহা তো আহি যোৱা চ' সেইকাৰণে মই একে ঝাটকাত কুৰাণ ধুনীয়াকৈ পঢ়িলোঁ পঢ়ি কিনে ৰুকুত থলোঁ থৈ কেনে মই ডাইৰেক্ট জেঠাইহঁতৰ ঘৰলৈ ওলাই গ'লোঁ আৰু তাত গৈহে লগ পাইছোঁ আৰু এইটো হৈছে আমাৰ কাকাৰ পোৱালি নতুনকৈ মানে হৈছে তাৰ 2-3 মাহমান হৈছে তাকো চোৱা নাছিলোঁ তাক চাবলৈ ইচ্ছা গৈ আছিলে আহিবলৈ সময় মানে খুব কম পাওঁ কাৰণ ডিউটিৰ কাৰণে অকণমান গম পায়েচোন সেই সময় মিলাব নোৱাৰাৰ কাৰণে যিহেতু মানে সময় আছিলে সেইকাৰণে আচানক আহি গ'লোঁ আৰু জেঠাই ঘৰত অহাৰ ভিডিঅ' আপোনালোকক বহুত আগতে এটা দিছিলোঁৱে নহয় আমাৰ জেঠাই ঘৰ আছে টাউনত মানে য'ত আমি আগতে আছিলোঁ তালৈ চ' আহি মেলি গোটেইখিনিয়ে পিল্লা পিল্লি জেঠাইহঁতৰ মানে ল'ৰা ছোৱালী নাতি নাতিনীক বহুত গাল আছে গোটেই গাল মিলি কেনে মানে বহুত হাল্লা গুল্লা কৰে আৰু ভাল লাগে সেইকাৰণে এইফালে আমি এই ভিডিঅ' চাই তাৰ ভৰিখন মালিচ কৰি দিয়া হাতখন টানি দিয়া বহুত টাইম হৈ গ'ল 8টামান বাজিলে আৰু আমি ইয়াতে আছোঁ একেবাৰে ভাত চাত খাই কিনে যাম বনাই আছে পেহীয়ে ভাত স্কুটি লৈ আহিছোঁ স্কুটিত যামগৈ মানে অহা কোনো একো ঠিক নাছিলে কিন্তু আচানক আহিলোঁ আৰু আহিলোঁ যে একেবাৰে মানে ভাতখিনি খাই যাম বুলি ক'লে এতিয়া ৰখি গ'লোঁ আম্মাও বহি আছে আমাৰ টোপনি আমি এইফালে ভাত খাই ওলাই আহোঁতে যে ৰাস্তাতে দেখি পালোঁ এখন বাণিজ্য মেলা পাপাক ক'লোঁ ব'লাচোন সোমাই যাওঁ কি ওলাইছে বুলি এনেও বস্তুবিলাক আমাৰতো বহুত চখিন হয় নাই সোমাই আহি প্ৰথমে একদম কাউণ্টাৰতে এখন দোকান দেখি পালোঁ ইমান ধুনীয়া ধুনীয়া ক্লিপ ক্লাচাৰবিলাক গোটেইবিলাক দেখি লাগিছে যে গোটেইখিনি লৈ লওঁ তাৰে বাচি বুচি দুটামান ল'লোঁ তাৰ পৰা আগবাঢ়িলোঁ আকৌ দাদাজনে যে একদম ধুনীয়া টুকুৰি এটা দিছে কৈছে কি তোমাৰ যি মন তুমি ইয়াত উঠাই গৈ যোৱা যেনেকৈ বিনা পইচাতে দিব নেকি তেওঁ মোক চ' টুকুৰিটো লৈ যি মন আছিলে তাত ল'লোঁ আৰু যে এনেকুৱা এটা বৌ মই কেতিয়াও মনা নাছিলোঁ কিন্তু ইমান ধুনীয়া কালেকশ্যন ইমান গাল দোকান আছে ইয়াত ইমান গাল বুলি নহয় দেই কমেও 7খনমান দোকান কিন্তু যিকেইখনে দোকান আহিছে নহয় বস্তুবিলাক যে একদম কালেকশ্যন লেটেষ্ট কালেকশ্যন যি দেখিছোঁ তাকে এই বেলবিলাকে চাওকচোন পাৰ্টি ৱেৰ বেল কিন্তু এনেকুৱা বেলৰ ভিতৰত মোৰ এটাও লোৱা নহ'লে কাৰণ আম্মাই ক'লে কি তোমাৰ এডাল আগৰ আছে তো সেইকাৰণে ল'ব নালাগে বুলি আম্মাৰ কোৱা কথাটো মই মানিবই লাগিব চ' নল'লোঁ তাৰপিছত এইকেইখন গিলাচ চাওকচোন গিলাচকেইখন ইমান বেছি ভাল লাগিছে গোটেই গিলাচকেইখন বহুত বেছি ভাল কিন্তু কষ্টটো অকণমান দাম আছিলে আৰু এনেওতো বেমতলত পইচাটো খৰচা কৰি লাভ নাই সেইকাৰণে মই নল'লোঁ যে গিলাচখন মোৰ জৰুৰী নাই বুলি তাৰপৰা আকৌ আমি আগবাঢ়িলোঁ অইন এখন দোকানলৈ ইয়াত আমাৰ লিপষ্টিক লাগে বুলি কিনে ইমান ধুনীয়া লিপষ্টিকৰ কালেকশ্যন আছিলে কাৰণ মোৰ লিপষ্টিক একেবাৰে শেষ হৈ গৈছিলে চ' ইয়াৰ পৰা আহি কিনে লিপষ্টিক দুটামান ল'লোঁ ভালে আছে কালাৰটো নেকি $150 Why do you think? Listen, no? Listen, no? Kekta se go bila.
আমি জাষ্ট আহি পাইছোঁ আৰু ৰাস্তাত আপোনাৰ দেখিলে মেলাখন ইমান ধুনীয়া লাগিছিলে মানে মেলা লাগিছিলে বুলি গম পোৱা নাছিলোঁ আৰু আজি আমাৰ জেঠাই ঘৰত যোৱাও কোনো প্লেনিং নাছিলে আম্মাহঁতি মানে পিছবেলাই গৈছিলে কিবা এটা কামত যাওঁতে মোক সুধিছিলে যাবি নেকি মই তেতিয়া নাযাওঁ বুলি ক'লোঁ আৰু মই তেতিয়া কোৰাণ চিপ পঢ়ি আছিলোঁ কোৰাণ পঢ়া সময়ত পাপাই আম্মাই ফোন মাৰিলে যে আমি জেঠাই ঘৰত আছোঁ মোৰো তেতিয়া মন গুচি গ'ল যাওঁ বুলি তো হঠাতে কোৰাণ পঢ়ি থাকোঁতে কোৰাণজিল জপাই দোৱা কৰি তাৰপিছত লগতে মানে মই ওলাই গুচিয়ে গ'লোঁ আপোনালোকে ক্লিপবিলাক দেখিছে ডাইৰেক্ট কোৰাণ পঢ়াৰ পৰা ডাইৰেক্ট জেঠাই ঘৰলৈ পাই গ'লোঁ তো হঠাতে যোৱা হ'ল একো প্লেনিং নাছিলে তাৰপৰা যোৱাৰ পিছত জেঠাই আমাক আহিব নিদিলে জেঠাই পেহী বৌ কাকা গোটেইখিনি আছিলে ন তো গোটেইখিনি ক'লে যে ভাত চাত খাই কিনে যাবা তো খাওঁতে আমাৰ কমেও 10:30 বাজি গ'ল এতিয়া ঘৰ আহি পাইছোঁ কিন্তু পাপা ভাত নাখালে পাপাৰ গাটো অলপ বেয়া হৈ আছিলে আহোঁতে যে মেলাখন দেখিলে ইমান ধুনীয়া ধুনীয়া বস্তু তাৰপৰা দেখিলেই মই কিমান কি বস্তু চালোঁ কিন্তু কি ল'লোঁ এতিয়া সেইটোকে দেখাম এইটো গোটেই টোপোলা হয় কিন্তু যে এই টোপোলাকেইটা টোপোলাটোৰ ভিতৰতে বহুত একদম মজা বস্তু আছে আৰু এনেও যেতিয়া আমি ছোৱালী মানুহ হয় ন এনেকুৱা শ্বপিং বুলিলে ক'লে চবেই পগলা লাগিলে যিমান বস্তু থাকক ফাৰ্ষ্টটো হৈছে এটা ক্লিপ এইটো ক্লিপটো বৰ ধুনীয়া লাগিছে চাওক দেই এনেকুৱা এইটো বৰ নৰ্মেলিও পায় কিন্তু মেলাটো বহুত বেছি ভাল লাগিছিলে এইটো এনেকুৱা লটকন এটা আছে আৰু ক্লিপটো যে বহুত মজবুত এনেকৈ আমাৰ ক্লিপবিলাক যে ভাঙি যায় এইটো ক্লিপ বহুত মজবুত এইটো হৈছে প্ৰথমটো ক্লিপ সেকেন্ড হৈছে এইটো আম্মাৰ কাৰণে ল'লোঁ এইটো দুটা কালাৰ আছে এটাও খুব ধুনীয়া লাগিছে এইটো আম্মাৰ কাৰণে এইটো মোৰ ডিউটিত মাৰি যাবলৈ কাৰণে বা এনেকৈও মাৰিব পাৰিম নোৱাৰা নহয় তাৰপৰা এইটো ল'লোঁ থাৰ্ড এটা ক্লিপ চাওকচোন ইমান ধুনীয়া ক্লিপটো আৰু বহুত মজবুত আৰু লগতে ইয়াৰ নিচিনা একজেক্ট আৰু এটা কপি লৈছোঁ মোৰ বা কাৰণে কাৰণ বেলেগ যদি ল'ম তো বায়ে ক'ব কি তই ধুনীয়া ল'লি মোক বেয়া লৈ দিলি তেনেকুৱা হয় নাই বাই ভনীৰ মাজত সেইকাৰণে বাই আৰু মই কালাৰকেইটা একেই লৈছোঁ একেই ডিজাইন একেই কালাৰ যে দুজনীৰ পিছতকৈ ঝেং নহ'ব যে তই ভাল ল'লি মই বেয়া ল'লোঁ তাৰপৰা আৰু এটা বস্তু ল'লোঁ মষ্ট পপুলাৰ বস্তু যোনটো ওলোৱা টাইম হ'ল কিন্তু মই আজিলৈকে মৰা নাছিলোঁ আজি মেলাত দেখিহে ল'লোঁ এনেকৈও বজাৰত দেখোঁ কিন্তু তথাপিও লোৱা নহয় আজি সেইকাৰণে মই লৈয়ে ল'লোঁ হৈছে এইটো বৌ এইটো কি বুলি কয় গম পায়ে ন বৌ বুলি কয় যে চ' এইটো ল'লোঁ কালাৰটো বৰ ধুনীয়া আছে এইটো কালাৰ ল'লোঁ কাৰণ যিকোনো কাপোৰৰ লগতে মিলি যাব ইয়াত পিছফালে এটা ক্লিপ আছে এইটো দি ধুনীয়াকৈ হুক কৰিব পাৰি চুলিখিনিত আৰু এইটো সেইকাৰণে এনেকুৱা কালাৰ ল'লোঁ চব লিপষ্টিক ক'বই নাই হয় নাই লিপষ্টিক বুলিলে আৰু কি লাগে এইটো চাওক পিংক কালাৰ হামা টোটেল আপোনালোকে কমেণ্ট কৰি জনাওকচোন কিমান ল'লে তাৰপিছত মই ক'ম বাৰু ইমান দেৰিলৈকে যোনটো লাষ্ট বস্তু সেইটো দেখাই লওঁ তাৰপিছত ক'ম যে কিমান ল'লে এইজোপা এতিয়া কিনি আনিলোঁ আৰু এইজোপা ৰাতিপুৱা আম্মাহঁতি টাউনলৈ গৈছিলে তেতিয়া টাউনৰ পৰা কিনি আনিলে দুজোপা পুলি আজি একেদিনাখনে কিনি অনা হ'ল এজোপা সেইজোপা আনিছে 70 টকা দি আৰু এইজোপা মেলাৰ পৰা ল'লোঁ 150 কৈছিলে আমি 120 দি কিনিলোঁ এতিয়া যিহেতু আপোনালোক কৈছিলে ন ৱাল দিয়া হৈ গ'ল এনেও এতিয়া ফুলবিলাক লগাবলৈ মন যাব নহয় আগতেও লগাইছিলোঁ কিন্তু আগতে ভয় থাকে যে ছাগলী খোৱা বুলি কিন্তু এতিয়া সেইটো ভয় নোহোৱা হৈ যাব ছাগলী নাখাব সেইকাৰণে লগাইছোঁ আৰু লগতে পাপাৰ কাৰণে এইফালে ভাত পাতি দিয়া হ'ল আম্মা এইফালে আলু কাটি আছে কাৰণ এতিয়া চব্জি কাটিব গ'লে বহুত টাইম হৈ যাব আৰু চব্জি কাটিবও টাইম লগতে বনাবও টাইম সেইকাৰণে ঝটপট বনাই দিছে আলু দিনৰে কিবাকিবি চব্জি আছিলে আজি দিনত মানে আমাৰ খাৰ বনোৱা হৈছিলে চ' সেইবিলাক বস্তু আছেই তাৰে মিলাই মেলি আৰু আজি ৰাতিটো যেন তেন কটাই ল'ব আৰু আহিয়ে কাপোৰ কেইযোৰ মাৰি দিলোঁ আলনাত কাৰণ ঘামত পূৰা তিতিজুৰি শেষ হৈ গ'ল আৰু আমাৰ বৌৰ পোৱালিটো যে জন্ম হোৱা আজি 2 মাহমান হৈছে আমি যোৱাও নাছিলোঁ চাবলৈ কাৰণে চ' সেইটো চলত একেবাৰে চোৱাও হ'ল গৈ অহাও হ'ল আৰু ৰাতি বহুত হৈ গ'ল খালি যাওঁতে কিন্তু একো নাই ফুৰাৰ লগত কি আছে ৰাতি দিন ফুৰিও পালে হ'ল আৰু এইকেইটা ক্লিপ এটা ক্লিপ লৈছে 50 ৰুপিজকৈ কিন্তু ক্লিপকেইটা বহুত বেছি ভাল গোটেইকেইটা সৰু ডাঙৰ বুলিকৈ নাই গোটেইখিনি ফিক্স ৰেট আছিলে 50 কিন্তু লিপষ্টিকটো মই এগাল বস্তু ল'লোঁ বুলি তেওঁ মোক অকণ ডিছকাউণ্ট দি দিলে লিপষ্টিকটো 150 আছিলে 100 ল'লে টোটেল মোৰ কষ্ট হ'ল 370 কিন্তু তাতো মই বাৰ্গেনিং কৰিলোঁ 350 দিলোঁ আৰু কিন্তু
বহুত বেছি ভাল লাগিছে যেতিয়া লগাম তেতিয়া দেখাম আৰু আজি ভিডিঅ'টো ইমানতে আছিলে আশা কৰিলোঁ আপোনালোকে ভাল পালে আৰু প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি যাব আৰু যাতে মোৰ ভিডিঅ'বিলাক চাই যায় সিমানে আশা কৰিলোঁ আৰু আজিলৈ বাই বাই আৰু পুৰা শেষলৈ চোৱাৰ বাবে বহুত বহুত ধন্যবাদ আকৌ লগ পাম বেলেগ এটা নেক্সট ভিডিঅ'লৈ বাই বাই